হেল্ল' ষ্টুডেণ্ট, কেনে আছা তোমালোকে? আশা কৰোঁ তোমালোকে ভালেই আছা। আজি আমি এইখন ভিডিঅ'ত অহা HSLCত আহিব লগা জেনেৰেল মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যনটো কৈছে তোমাৰ n² আৰু n+1 হোল স্কোৱাৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণ হ'ল এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 2 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ কোনটো পূৰ্ণ ঘন? এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 3 নম্বৰ কুৱেশ্যনত কৈছে যদি √4 2 to 5 = 65 হয়, তেন্তে √42.25 ৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 4 নম্বৰ কুৱেশ্যনত দিয়া আছে যে 306 আৰু 657 ৰ লসাগু 22338। এতিয়া 102, 306 আৰু 657 ৰ লসাগু কি হ'ব? এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 5 নম্বৰত দিয়া আছে উক্তি এ এটা দ্বিঘাত বহুপদ fx = 3x² + kx + 5 ৰ শূন্য দুটাৰ যোগফল হ'ল 2/3, তেন্তে কেৰ মান হ'ব 2। যুক্তি 8 দিয়া আছে এটা বহুপদ ax² + bx + c ৰ শূন্য দুটাৰ পূৰণফল হ'ল c/a। তো তোমাৰ ইয়াতে চাৰিটা অপশ্যন দিছে, চাৰিটা অপশ্যনৰ কোনটো হ'ব? 6 নম্বৰত দিছে যদি স্কেল ফেক্টৰ 3/7, তেতিয়া অংকন কৰিবলগীয়া ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজতকৈ এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 7 নম্বৰত দিছে x² + kx + k য'ত k is greater than 0 বহুপদটোৰ শূন্য দুটা হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 8 নম্বৰ কুৱেশ্যনটো দিছে 3x + 5y = 0, kx + 10y = 0 সমীকৰণ দুটাৰ অশূন্য সমাধান থাকিলে কেৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? নেক্সট কুৱেশ্যনত কৈছে x/a + y/b = 1 ৰেখাই অক্ষদ্বয়ৰ লগত গঠন কৰা ত্ৰিভুজটোৰ কালি হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 10 নম্বৰত কৈছে px = x² + x + 1 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হ'লে 1/α + 1/β কি হ'ব? এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 11 নম্বৰত দিছে এটা এপিৰ প্ৰথম তিনিটা পদ ক্ৰমে 2x + 1, 3x + 3 আৰু 6x - 5 হ'লে x ৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 12 নম্বৰত দিছে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল, গতিকে ত্ৰিভুজটোৰ নতুন কালি এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 13 নম্বৰ কুৱেশ্যনত কৈছে -6, 5 আৰু -2, 3 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু a/3, 4 হ'লে এৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 14 নম্বৰ কুৱেশ্যনত কৈছে P of xy বিন্দুটো a51 আৰু b-1, 5 বিন্দু দুটাৰ পৰা সমদূৰত্বত থাকিলে এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 15 নম্বৰ কুৱেশ্যনটো কৈছে এটা বৃত্তৰ থাকিব পৰা সমান্তৰাল স্পৰ্শকৰ সংখ্যা হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 16 নম্বৰ দিছে যদি 5x = sec(θ) আৰু 5/x = tan(θ) হয়, তেন্তে 5 × x² - 1/x² ৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 17 নম্বৰ কুৱেশ্যনত দিছে দুটা বৃত্তই পৰস্পৰক C বিন্দুত বহীভাৱে স্পৰ্শ কৰে আৰু AB বৃত্ত দুটাৰ উমৈহতীয়া স্পৰ্শক হ'লে ত্ৰিভুজ ACBৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 18 নম্বৰ কুৱেশ্যনত কৈছে ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা প্ৰত্যেক 1 চেণ্টিমিটাৰ হোৱা লম্ব বৃত্তাকাৰ বেলুনৰ মুঠ পৃষ্ঠকালি কি হ'ব? নেক্সট কুৱেশ্যনটো দিছে যদি 6, 11, x, 8 আৰু 5 ৰ মধ্যমা 8, তেন্তে x ৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 20 নম্বৰ কুৱেশ্যনত দিছে এটা লুটুগুটি এবাৰ মাৰিলে 36 ৰ উৎপাদক নোহোৱা সংখ্যাৰ সম্ভাৱিত হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 21 নম্বৰ কুৱেশ্যনত দিছে যদি এটা গোলক এটা ঘনকৰ ভিতৰত খাপ খাই থাকে, তেন্তে ঘনকৰ আয়তন আৰু গোলকৰ আয়তনৰ অনুপাত হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 22 নম্বৰ কুৱেশ্যনত দিছে যদি 16^2x + 3 = 64^x + 3, তেন্তে 4^2x - 3 = এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? তো 23 নম্বৰ কুৱেশ্যনত দিছে বহুপদ ৰাশি x² - x + k ৰ শূন্য দুটা আলফা আৰু বিটা য'ত α - β = 1, তেন্তে কেৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 24 নম্বৰ কুৱেশ্যনত দিছে দ্বিঘাত বহুপদ ৰাশি px = abx² + b² - ac × x - bc ৰ শূন্য কেইটা হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 25 নম্বৰ কুৱেশ্যনত দিছে যদি 2x + thrice y = 5 আৰু 3x + 2x = 10, তেন্তে x - y
চাৰিটা অপশ্যনৰ কোনটো হ'ব 26 নম্বৰ কুৱেশ্যনত দিছে x ইকুৱেল টু 1/xৰ মূল দুটাৰ সমষ্টিয়ে চাৰিটা অপশ্যনৰ কোনটো হ'ব 27 নম্বৰ কুৱেশ্যনত দিছে x ইকুৱেল টু a আৰু y ইকুৱেল টু b সমীকৰণযোৰে লৈখিকভাৱে বুজোৱা সৰল ৰেখা দুডাল এই চাৰিটা অপশ্যনৰ কোনটো হ'ব 28 নম্বৰ কুৱেশ্যনত দিছে তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 0 এই চাৰিটা অপশ্যনৰ কোনটো হ'ব 29 নম্বৰ কুৱেশ্যনত দিছে এটা এপিৰ প্ৰথম আৰু অন্তিম পদটো হ'ল ক্ৰমে 1 আৰু 11 যদিহে এপিটোৰ প্ৰথম পদবোৰৰ যোগফল 36 তেন্তে মুঠ পদৰ সংখ্যা হ'ব 30 নম্বৰ কুৱেশ্যনত দিছে 8 5 11 ... 47 সমান্তৰ প্ৰগতিটোৰ শেষৰ পৰা দ্বিতীয় পদটো হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব 31 নম্বৰ কুৱেশ্যনত দিছে যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEFৰ ABDE ইকুৱেল টু AB/DE ইকুৱেল টু BC/DF হয় তেন্তে তলৰ কোনটোৱে ত্ৰিভুজ দুটা সদৃশ কৰিব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব 32 নম্বৰ কুৱেশ্যনত দিছে 2, y আৰু -4 3 বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 হ'লে y ৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব 34 নম্বৰ কুৱেশ্যনত দিছে P23 বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব 35 যদি tan θ ইকুৱেল টু cot θ আৰু 0 is less than equal to θ is less than equal to 90 ডিগ্ৰী হ'লে থিতাৰ মান এই চাৰিটা অপশ্যনৰ কোনটো হ'ব 36 নম্বৰ যদি a tan θ x আৰু b cot θ y হয় তেন্তে xy ৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব তো তোমালোকে এই কুৱেশ্যন কেইটা নিজে পঢ়ি সমাধান কৰিব ট্ৰাই কৰিবা যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এতিয়া 46 নম্বৰ কুৱেশ্যনত কি কৈছে উৎপাদক বিশ্লেষণ কৰা 4x⁴ + 1 47 নম্বৰত কৈছে দেখুওৱা যে √5 + √3 অপৰিমেয় 48 নম্বৰ কুৱেশ্যনত কৈছে ABC ত্ৰিভুজৰ যদি B কোণ সমকোণ আৰু tan θ tan of A ইকুৱেল টু 1 তেন্তে দেখুওৱা যে 2 sin of A * cos of A ইকুৱেল টু 1 49 নম্বৰ কুৱেশ্যনত দিছে প্ৰমাণ কৰা যে tan θ - cot θ ইকুৱেল টু 2 * sin square θ - 1/sin θ * cos θ 15 নম্বৰ কুৱেশ্যনটো পঢ়ি তোমালোকে নিজে কৰিবা এতিয়া আমাৰ গ্ৰুপ চিত 3 নম্বৰ কুৱেশ্যন আছে 3 নম্বৰৰ কুৱেশ্যন কেইটা আছে তো 51 নম্বৰ কুৱেশ্যনত দিছে দুটা সংখ্যাৰ যোগফল 15 যদি সংখ্যা দুটাৰ প্ৰতিক্ৰমৰ যোগফল 3/10 হয় তেন্তে সংখ্যা দুটা উলিওৱা 52 নম্বৰ কুৱেশ্যনত দিছে 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা 53 নম্বৰ কুৱেশ্যনত দিছে প্ৰমাণ কৰা যে এটা সমান্তৰ প্ৰগতিৰ nটা পদৰ যোগফল Sn = n/2 * a + an এতিয়া তোমালোকে 55 পৰা 59 কুৱেশ্যন কেইটা নিজে পঢ়িবা আৰু কৰিব ট্ৰাই কৰিবা এতিয়া গ্ৰুপ ডিত তোমালোকে 4 নম্বৰৰ কুৱেশ্যন পাবা 4 নম্বৰ কুৱেশ্যন ইয়াতে দুটা আছে এই দুটা তোমালোকে কৰিবা